নেশ্যন লাইভ ডেইলিৰ সমূহ দৰ্শকক দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। নলবাৰী পূব নলবাৰী অঞ্চলৰ বিষ্ণুপুৰত ভয়ংকৰ অগ্নিকাণ্ড দাউদাউকৈ জ্বলি শেষ হ'ল লক্ষাধিক টকাৰ কেইবাজোপা বাঁহ আৰু মূল্যৱান গছ। ভয়ত কম্পমান স্থানীয় ৰাইজ। নলবাৰী জিলাৰ পূব নলবাৰী অঞ্চলৰ বিষ্ণুপুৰ আৰু ক্ষুদ্ৰ বিষ্ণুপুৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা মৰা নদীৰ ওচৰত থকা দীনেশ বৰ্মনৰ বাৰীত থকা কেইবাজোপা বাঁহ আৰু গছত সন্ধ্যা জুই লাগে। বাতৰি লিখা সময়লৈকে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ বাঁহ আৰু গছ ভস্মীভূত হয় যদিও কোনো মানুহ আৰু ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আপোনালোকক জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ। নলবাৰী পূব নলবাৰী অঞ্চলৰ বিষ্ণুপুৰত ভয়ংকৰ অগ্নিকাণ্ড দাউদাউকৈ জ্বলি শেষ হ'ল লক্ষাধিক টকাৰ কেইবাজোপা বাঁহ আৰু মূল্যৱান গছ। ভয়ত কম্পমান স্থানীয় ৰাইজ। নলবাৰী জিলাৰ পূব নলবাৰী অঞ্চলৰ বিষ্ণুপুৰ আৰু ক্ষুদ্ৰ বিষ্ণুপুৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা মৰা নদীৰ ওচৰত থকা দীনেশ বৰ্মনৰ বাৰীত থকা কেইবাজোপা বাঁহ আৰু গছত সন্ধ্যা সময়ত জুই লাগে। বাতৰি লিখা সময়লৈকে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। এই সন্ধিয়া আমাৰ নলবাৰী জিলাৰ বিষ্ণুপুৰ গাঁৱত আমাৰ মানে দীনেশ বৰ্মন আৰু যাদৱ বৰ্মনৰ এই নদী পাৰত মানে কেইবাচপো বাঁহ আছিল, গাছ বাঁহ আছিল। তাত কোনোবা দুৰ্বৃত্তই তাৰমানে জুই লগাই দি আমাৰ বহুতো টকাৰ সম্পত্তি নষ্ট কৰিলে। আৰু ইয়াৰ ফলত আমাৰ গঞা ৰাইজে আহি মানে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক আমাৰ মানে খবৰ দিয়া হ'ল। যিহেতু আমাৰ অগ্নি নিৰ্বাপক বাহিনী অলপ আহাত দেৰি হৈছে, যিহেতু আমাৰ নলবাৰী জিলাৰ আটাইতকৈ পশ্চিম প্ৰান্তত অগ্নি নিৰ্বাপক বাহিনীটো আছে, গতিকে আমাৰ পূব প্ৰান্ততেই আমাৰ ঘৰ নলবাৰী জিলা। গতিকে আমাৰ পৰা অলপ ডিষ্টেঞ্চ হৈছে। মানে ভৱিষ্যতে এই অগ্নি নিৰ্বাপক বাহিনীটো যদি আমাৰ ঘগ্ৰাপাৰমানত এটা ষ্টেচন হয়, তেতিয়াহ'লে আমাৰ এই অঞ্চলত বেছি লাভান্বিত হ'ব। কাৰণ পশ্চিম দিশৰ পৰা তাৰমানে এই আপোনাৰ চামতা গুন্ধিয়াৰ পৰা মানে অহালৈকে আমাৰ ইয়ালৈ বহুত সময় লাগে, গতিকে টাউনৰ মাজেৰে। গতিকে সেইকাৰণে অলপ দেৰি হোৱাৰ কাৰণে আমাৰ এই কেইবাচপো বাঁহ আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। যেন হওক তেওঁলোকে যথেষ্ট কষ্ট কৰি আমাৰ 2-3 বাঁহ তেওঁলোকে আমাক ৰক্ষা কৰিছে। বিষ্ণুপুৰ গাঁৱৰ আৰু খাতৰা বনভাগৰ সীমা অঞ্চল। ইয়াতে বহুত জাতি বা কটা বা আৰু বেলেগ বেলেগ গছ গছনিও আছিল। এইখিনি বিষ্ণুপুৰ গাঁৱৰ দীনেশ বৰ্মন আৰু যাদৱ বৰ্মনৰ বাঁহ আৰু বেলেগ বেলেগ গছ গছনি আৰু জাতি বা কটা বাঁহ জ্বলি গৈছে। কেনেকৈ জ্বলিল আমি গম পোৱা নাই বৰ্তমানলৈকে। আমি প্ৰথম আহি দেখিলোঁ যে বাঁহত জুই লাগি আছে। প্ৰাকৃতিক উপায় নে কোনোবা মানুহে কিবা কাৰণত ইয়াতে কিবা জুই চুই জ্বলাই দিছিল, আমি গম পোৱা নাই। এতিয়া আমি 300-400 মান বাঁহ তাৰমানে জ্বলি গ'ল। এতিয়া লক্ষাধিক টকাৰ বাঁহ আৰু গছ গছনি বা এনেকুৱাকৈ জ্বলিছে। মানুহৰ কোনো ক্ষয়ক্ষতি হোৱা নাই। এতিয়া ফায়াৰ ব্ৰিগেড আহিছে, তেখেতসকলে জুই নুমাই আছে। আজি সন্ধিয়াৰ ভাগত এই নলবাৰী জিলাৰে বিষ্ণুপুৰ গাঁৱত আজি সন্ধিয়া ভাগত আমি গম পাওঁ, দূৰৰ পৰা আমি পোহৰ দেখা পাই মানে পিছত আমি আগবাঢ়ি আহোঁ যে মানে বহু লাখ টকাৰ বাঁহত মানে জুই লাগি গ'ল। 200-300 বাঁহ ইতিমধ্যে শেষ হৈ গ'ল। আমাৰ দীনেশ বৰ্মনৰ মানে 200 কটা বাঁহ ইতিমধ্যে শেষ হৈ গ'ল। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপক গাড়ী আহি আমাৰ বৰ্তমান জুই নিৰ্বাপিত কৰি আছে। আৰু ইয়াত আমাৰ মানুহৰ কোনো হতাহতি হোৱা নাই, কিন্তু আমাৰ বহু টকাৰ সম্পত্তি তাৰমানে ক্ষতিগ্ৰস্ত হ'ল। গাছ বাঁহ বহুত পুৰি নহয় হৈ গ'ল। মানুহৰ ঘৰত লগা নাই, ভগ্নবশতঃ মানে ৰক্ষা পৰিলে। আমাৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ আহি গ'ল, আহি পেলাই আমাৰ জুই নিৰ্বাপিত কৰিলে। আৰু চেষ্টা কৰি আছে, নুমাই আছে জুই। নলবাৰীৰ পৰা কালিন্দ কুমাৰ বৰ্মনৰ প্ৰতিবেদন, নেশ্যন লাইভ ডেইলি।